ওয়েলকাম টু আৰিছ ষ্টাডি। আজি আমি অসম জাতীয় বিদ্যালয় ক্লাছ 7 মেথামেটিক্সৰ 7 নম্বৰ লেচন অনুপাত সমানুপাত ঐকিক প্ৰণালী ইয়াৰ অনুশীলনী 7 এৰ 7 নম্বৰৰ পৰা আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নটো কি আছে? সীমা ৰীতা আৰু জয়াৰ মাজত 2300 টকা 2:3:5 অনুপাতত ভগোৱা। এতিয়া ধৰা হ'ল প্ৰথম কিমান আছে? সীমা আছে। তেতিয়াহ'লে সীমাৰ অংশ আমি সবৰ অংশ ভাগ ভাগ কৰি লওঁ। প্ৰথমটো কিমান আছে? 2 আছে ন? 2ৰ লগত যিকোনো এটা চলক ৰাশি বহুৱাই দিয়া। এতিয়া পিছত কি আছে? ৰীতা ন? ৰীতাৰ অংশ তেতিয়াহ'লে কোনটো হ'ব? 2 নম্বৰত যদি ৰীতা আছে, 2 নম্বৰত ইয়াত অনুপাতত কিমান আছে? 3 আছে। চলক ৰাশি একেই ধৰিব লাগিব যিটো প্ৰথম ধৰিছে। তৃতীয়তে কি আছে? জয়াৰ ন? জয়াৰ অংশ কিমান হ'ব? জয়াৰ অংশ হ'ব কিমান? 5x। এতিয়া প্ৰশ্নত কি কৈছে যে এই তিনিওটা যোগ কৰিলে কিমান টকা হয়? মুঠ টকা দিছে ন? তে আমি লিখিব পাৰোঁ, দিয়া আছে মুঠ টকা। দিয়া আছে মুঠ টকা সমান কিমান দিছে? 2300 টকা। এতিয়া প্ৰশ্নমতে কি কৈছে? এই তিনিওটাৰ টকা যোগ কৰিলে, অনুপাত যোগ কৰিলে মানে 2x + 3x + 5x মিলি কিমান টকা হৈছে? 2300 টকা। এতিয়া x টোটেল কেইটা হ'ল? 2টা আৰু 3টা 5টা, 5টা 5টা 10টা। 10x = কিমান হ'ব? 2300। আমাৰ xৰ মানহে ওলাব লাগে, তো আমি x ৰাখি দিলোঁ। x = কিমান হ'ব? 10 যিহেতু xৰ লগত পূৰণ হৈ আছে, সমান চিহ্নৰ সোঁফালে গ'লে হৰণ হ'ব। ওপৰত 2300 কটাকটি কৰিলে 0 0 এটা কেঞ্চেল। xৰ মান কিমান পালোঁ তেতিয়াহ'লে? 230 টকা। এতেকে আমি লিখিব পাৰোঁ, এতেকে প্ৰথম আমাৰ কি আছিলে? সীমা ন? সীমাৰ অংশ কিমান আছিলে? প্ৰথমটো যিহেতু 2 আছিলে, 2x মানে 2 লিখিলোঁ, xৰ সলনি আমি 230 লিখিলে হৈ যাব। এতিয়া কিমান হ'ব? 460 টকা। দ্বিতীয়তে কোন আছিলে? ৰীতা। তে ৰীতাৰ অংশ কিমান হ'ব? ৰীতা আছিলে 3x, তে কিমান হ'ব? 3 × 230 টকা। এতিয়া পূৰণ কৰা, 3 × 0 = 0, 3 × 3 = 9 আৰু 3 × 2 = 6 টকা। পিছত 3 নম্বৰ কোন আছিলে? জয়া। জয়াৰ অংশ কিমান হ'ব? 5x আছিলে ন? 5x তেতিয়া কি হয়? 5 × xৰ সলনি আমি 230 লিখিলোঁ। 5ৰ 0 × 0, 5 × 3 = 15, 5 থাকিব 1, 5 × 2 = 10, 1 11। কিমান টকা হ'ল? 1150 টকা। আশা কৰোঁ বুজি পাইছা। আকৌ এবাৰ অংকটো চাওঁ। 8 নম্বৰ প্ৰশ্নটো হ'ল, এখন গাঁৱত পুৰুষ আৰু মহিলাৰ সংখ্যাৰ অনুপাত 8:9। যদি পুৰুষৰ সংখ্যা 1360 গৰাকী, তেন্তে মহিলাৰ সংখ্যা কিমান আৰু গাঁওখনৰ মুঠ জনসংখ্যা কিমান? আমি ধৰা হ'ল গাঁওখনত থকা ফাৰ্ষ্টত পুৰুষ আছে ন? তেতিয়াহ'লে আমি লিখিব পাৰোঁ গাঁওখনত থকা পুৰুষৰ সংখ্যা সমান ফাৰ্ষ্টত পুৰুষ দিছে, পিছত মহিলা দিছে, অনুপাতৰ ফাৰ্ষ্টৰটো হ'ব পুৰুষ 8x আৰু গাঁওখনত থকা মহিলাৰ সংখ্যা কিমান দিম? পিছত 9 আছে, গতিকে 9x। প্ৰশ্নমতে পুৰুষ কিমান দিছে? পুৰুষৰ সংখ্যা দিয়া আছে, মানে আমি জানো যে পুৰুষৰ সংখ্যা 8x, তাৰ সমান কিমান দিছে? 1360 জন। এতিয়া x ৰাখি দিলে কিমান হৈ আছে? কিমান হৈছে? 1360/8 কটাকটি কৰিলে কিমান হ'ব? 1360 8 ডিভাইড কৰিলে এবাৰ গৈছে, 18 × 8, বাকী কিমান আছে? 5 6 কিমান বাজিব? 7 বাৰ গৈ আছে, 56। 0 এটা আছে, ওপৰত দি দিলে হ'ল, মানে xৰ মান কিমান হ'ল? 170 হৈ গ'ল। তেতিয়াহ'লে আমি পুৰুষৰ সংখ্যা কিমান পাইছোঁ? তেকে গাঁওখনত থকা
পুৰুষৰ সংখ্যা সমান সমান কিমান হ'ব 8x মানে হ'ল 8 ইনটু 170 ইকুৱেল যিমান দিছে এইটো 1360 গাঁওখনত থকা মহিলাৰ সংখ্যা কিমান হ'ব মহিলাৰ সংখ্যা সমান সমান 9x আছে ন 9x মানে কিমান 9 ইনটু 170 পূৰণ কৰিলে 8 9 গুণ 7 9 গুণ 63 থাকিব 6 শূন্য এটা আছে দি দিলো 9 গুণ 9 আৰু 6 15 জনী ন এতেকে আমি লিখিব পাৰো এতেকে গাঁওখনৰ মুঠ জনসংখ্যা সমান পুৰুষ পাইছো 1360 প্লাস মহিলা হৈছে 1530 যোগ কৰিলে কিমান হৈ আছে 2890 টোটাল হৈ আছে গৰাকী আগৰো বুজি পাইছা 9 নম্বৰ প্ৰশ্নটো হ'ল তলৰ অনুপাতবোৰৰ কোনটো ডাঙৰ প্ৰথমটো কিমান আছে 6:7 আৰু পিছৰটো 8:9 ইয়াক আমি ভগ্নাংশ হিচাপত লিখো 6/7 আৰু এটা কিমান আছে আৰু 8/9 এতিয়া আমাৰ যি হৰ আছে তাৰ লসাগু ল'ব লাগিব 6/7 ইকুৱেল 7 6 পূৰণ কৰিম 9 7 আৰু 9 ৰ লসাগু 9 ৰ লসাগু কিমান হৈছে 63 তেতিয়াহ'লে 7 ৰ লগত 9 পূৰণ কৰিব লাগিব ওপৰটোৰ লগত সেম তলত হৈ আছে কিমান 63 ওপৰত হৈ আছে 54 ইয়াক 8/9 ইকুৱেল সেম লিখিলো 9 ৰ লগত কিমান পূৰণ কৰিলে 63 হয় 7 ওপৰটো সেম পূৰণ কৰিম তেলে তলত হৈ আছে 63 ওপৰত হৈ আছে 56 যেতিয়া হৰ একে হৈ গৈছে তেতিয়াহ'লে আমি ওপৰটো যেটো ডাঙৰ হয় হেটো ডাঙৰ হৈ যাব তলত যেটো ওপৰটো সৰু আছে হেটো সৰু হৈ যাব তেতিয়াহ'লে আমি লিখিব পাৰো কোনটো ডাঙৰ ইয়াত কোনটো ডাঙৰ হৈছে 56 ন তে আমি 56/63 এটো ডাঙৰ হৈ আছে আৰু সৰু কোনটো 54/63 বা আমি ইয়াক এনেকৈ লিখিব পাৰো 56/63 মানে কিমান আছিল 8/9 গ্ৰেটাৰ দেন কোনটো আছিল ইয়াত কোনটোত ডাঙৰ আছিল 6/7 বা ইয়াক অনুপাত সিস্টেম লিখিলে আমি লিখিব পাৰো 8:9 গ্ৰেটাৰ দেন 6:7 আকৌ বুজি পাইছা 2 নম্বৰ প্ৰশ্ন কি আছে 11:15 আৰু 8:12 তে আমি 11/15 আৰু কোনটো আছিল ইয়াক সমান সমান এটো লসাগু লম 8/12 লিখিলো তে আমাৰ লসাগু কাৰ ল'ব লাগিব হৰত আছে 15 আৰু 12 লসাগু লৈছো দুয়োটাকে 3 ৰে হৰণ কৰিব পাৰো 3 যাব 5 বাৰ 3 যাব 4 বাৰ এতিয়া একৰ বাহিৰে বেলেগ সংখ্যা নাজাৰো লিখিব নালাগে 3 * 5 * 4 কিমান হৈ আছে 4 5 গুণ 20 3 20 60 হৈ আছে তে 15 ৰ লগত কিমান পূৰণ কৰিলে 60 হ'ব 4 পূৰণ কৰিলে 60 হৈ আছে তে ওপৰটোৰ লগত সেম পূৰণ কৰিম ওপৰত হৈ আছে তলত হৈ আছে 60 4 11 44 আৰু 12 লগত কিমান পূৰণ কৰিলে 60 হৈ আছে 5 তে এটাৰ লগতো 5 পূৰণ কৰিব লাগিব তলত হ'ল 60 8 5 গুণ 40 তে ডাঙৰ কোনটো হৈ আছে ইয়াত যেহেতু 40 সৰু হৈ আছে 44 ডাঙৰ হৈ আছে তে আমি লিখিব পাৰো 44/60 গ্ৰেটাৰ দেন কাটকে 40/60 ইয়াক আমি অনুপাত হিচাপত লিখি দিও আমাৰ যেটো দিয়া আছে 44/60 মানে 11/12 11/12 মানে 11:15 কাটকে ডাঙৰ 8:12 তকৈ ডাঙৰ আকৌ বুজি পাইছা 10 নম্বৰ প্ৰশ্ন হ'ল 2:3 আৰু 3:4 ৰ মাজত মান থকা যিকোনো তিনিটা অনুপাত লিখা দিয়া আছে অনুপাত কি 2:3 আৰু 3:4 ইয়াক আমি ভগ্নাংশ হিচাপত লিখো 2/3 আৰু টো কিমান হৈছে 3/4 তে আমি যেহেতু হৰ বেলেগ বেলেগ আমি হৰ কেটা একে কৰি লও 2/3 লসাগু লৈ কৰিম আৰু আছে 3/4 হৰ 3 আৰু 4 আছে না 3 আৰু 4 লসাগু কিমান হৈছে 12 ন পূৰণ কৰিলে 12 হৈ আছে এটো হ'ব লসাগু তে আমি 3 ৰ লগত 4 পূৰণ কৰিলে 12 হৈ আছে 2 ৰ লগত সেম পূৰণ কৰিম তে তলত হৈ গল 12 ওপৰত 8 হৈ আছে 4 ৰ লগত কিমান পূৰণ কৰিলে 3 ৰ লগতো 3 পূৰণ কৰিম ওপৰত 9/12 এতিয়া হৰ একে হৈ গৈছে যেহেতু ইহতৰ মাজত হৰ একে হৰ বিপৰীত ইহতৰ মাজত কোনো সংখ্যা নাই তেতিয়ালে আমি কি কৰিম তেকে আমি যেটো পাইছোটো লিখি লও
8/12 আৰু কিমান পাইছোঁ 9/12 যেতিয়া প্ৰশ্নত উলিয়াবলৈ কৈছে তিনিটা ন তেতিয়াহ'লে আমি তাৰ লগত 4 পূৰণ কৰিম চবৰ লগত 12ৰ লগতো 4 পূৰণ কৰিম 8ৰ লগতো 4 পূৰণ কৰিম ইকুৱেল 4 বাৰ গুণ 48 আৰু 4 গুণ 32 সেম একে সংখ্যাৰে পূৰণ কৰিম হৰ একে হোৱাৰ পিছত সবকে সেম সংখ্যাৰে পূৰণ কৰিব লাগিব কিমান হয় তেতিয়া 48 4 গুণ 36 এতেকে আমি এতিয়া লিখিব পাৰোঁ এতেকে আমি লিখিব পাৰোঁ 32:48 আৰু 36:48 মাজত তিনিটা অনুপাত হ'ল এটা কিমান পাম 33:48 এটা হ'ল 34:48 এটা হ'ল 35:48 আকৌ বুজি পাইছা 11 নম্বৰ প্ৰশ্নটো হ'ল এটা ষ্টিলৰ আলমিৰাৰ মূল্য 4,500 টকাৰ পৰা বৃদ্ধি হৈ 4,800 টকা হ'ল মূল্য বৃদ্ধিৰ অনুপাত নিৰ্ণয় কৰা প্ৰশ্নত কি দিয়া আছে যে দিয়া আছে আলমিৰাটোৰ আগৰ মূল্য মানে পূৰ্বৰ মূল্য কিমান দিছিলে পূৰ্বৰ মূল্য প্ৰথম অৱস্থাত কিমান টকা মূল্য আছিলে 4,500 টকা এতিয়া আলমিৰাটোৰ নতুন মূল্য কিমান হৈছে বৃদ্ধি পাই নতুন মূল্য হৈছে ইকুৱেল 4,800 টকা এতিয়া মূল্য এতেকে মূল্য কি উলিয়াব কৈছে মূল্য বৃদ্ধিৰ অনুপাত আমি কি লিখিম মূল্য বৃদ্ধিৰ অনুপাত যেহেতু কৈছে তেতিয়াহ'লে ওপৰত লিখিব লাগিব নতুন মূল্য ডিভাইডেড বাই পূৰ্বৰ মূল্য মানকেইটা বহাই দিওঁ নতুন মূল্য কিমান আছিলে 4,800 টকা আৰু পূৰ্বৰ মূল্য 4,500 টকা 0 0 0 0 দুটা কেনসেল আৰু কেৰে হৰণ কৰি আছে 3 ৰে কিমান বাৰ যাব 3 যাব এবাৰ 18 ভিতৰত 6 3 গুণ 18 3 যাব এবাৰ 15 ভিতৰত 5 বাৰ তে কিমান হৈছে 16:15 আশা কৰোঁ সকলোৱে বুজি পাইছা কি পোষ্ট মাই চেনেল সাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা কমেন্ট কৰিবা থ্যাংক ইউ